ব্যৱস্থা কৰিব আমি ডিমৰীয়াবাসী ৰাইজে যথেষ্ট দিনৰ পৰা প্ৰায় 2-3 বছৰৰ পৰা আমি বিদ্যুৎ সংযোগ ব্যৱস্থাৰ পৰা বিভিন্ন ধৰণৰ আমি ব্যাঘাত হৈছোঁ আৰু বিভিন্ন অসুবিধাৰ আমি সন্মুখীন হ'বলগীয়া হৈছিল। প্ৰথম কথা হ'ল যে আজি যেতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰৰ সংযোগ স্থাপন হৈছে তেতিয়াৰ পৰা স্মাৰ্ট মিটাৰৰ যি বিল আহিব লাগে বিলবিলাক আমি প্ৰায় ক্ষেত্ৰতে আমি 2-3 গুণলৈ বৃদ্ধি হোৱা দেখা অনুভৱ কৰিছোঁ আৰু তাৰ কাৰণে মানুহবিলাকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। মানুহৰ যি দৈনন্দিন যি মানে আয়ৰ ব্যৱস্থা আছে তাতকৈ তেওঁলোকে বেছিকৈ বিদ্যুৎ বিভাগত বিল পৰিশোধ কৰিবলগীয়া হৈছে। তাৰ কাৰণে তেওঁলোকৰ নিজৰ দৈনন্দিন জীৱন ধাৰণত বিভিন্ন সুবিধা হৈছে তাৰে প্ৰতিবাদ আমি কৰিছোঁ আৰু আমি ইয়াৰ উপসংমণ্ডল বিষয়ে এখন মেম'ৰেণ্ডাম দিছোঁ ইয়াৰ প্ৰতিকাৰ বিচাৰি পেলাই। দ্বিতীয় কথা হ'ল যে আমি ইয়াত ক'ব নোৱাৰোঁ কিহৰ কাৰণে প্ৰতিদিনাখনেই প্ৰায় 2-3 ঘণ্টাকৈ আমাৰ বিজুলী পৰিৱেশন কৰাত বাধাগ্ৰস্ত হৈছে তেওঁলোকে। আমি তাৰ কাৰণে প্ৰতিঘৰ মানুহেই আমি বিভিন্ন ধৰণৰ দুৰ্যোগত ভুগিবলগীয়া হৈছে। দিনটোত 3 ঘণ্টা 4 ঘণ্টা যদি কাৰেণ্ট নাথাকে কি ধৰণৰ হাৰাশাস্তি হয় চবেই অনুভৱ কৰিছে। তাৰ আমি প্ৰতিকাৰ বিচাৰিছোঁ কিহৰ কাৰণে এইবিলাক কাম হৈ আছে, কি কাৰণত হৈ আছে তাত তেওঁলোকে জানিব আৰু যদি ইয়াৰ যিটো মেইনটেনেঞ্চ সেই মেইনটেনেঞ্চৰ লগত আমাৰ দুৰ্বলতা থকা দেখা গৈছে তাৰ কাৰণে তেওঁলোকে উচিত ব্যৱস্থা লওক। তাৰে প্ৰতিবাদ কৰি আজি আমি গোটেই জনসাধাৰণে মিলি ডিমৰীয়াৰ তেওঁলোকক এখন আমি মেম'ৰেণ্ডাম দিছোঁ যাতে ইয়াৰ উচিত বিচাৰ কৰে আৰু সোনকালে বিদ্যুৎ বিভাগৰ যি মানে বিদ্যুৎ যোগান ব্যৱস্থা তাক উন্নত কৰে কৰি পেলাই মানুহক সকাহ দিবলৈ যেন চেষ্টা কৰে। তাৰে প্ৰতিবাদ কৰিছোঁ আমি আজি এখন মেম'ৰেণ্ডাম চাবমিট কৰিছোঁ আৰু আগন্তুক দিনত যদি তেওঁলোকে একো ব্যৱস্থা নলয় তেনেহ'লে আমি তাৰ কাৰণে আৰু মানে বিশেষভাৱে আমি আকৌ আন্দোলন কৰিবলৈ বাধ্য হ'ব লাগিব। কাৰণ বিদ্যুৎটো নহ'লে মানুহে জীৱন নিৰ্বাহ কৰিব নোৱাৰে। সৰু সৰু দোকানবিলাক আছে, সৰু মাংসৰ দোকানৰ পৰা আৰম্ভ কৰি মাছৰ দোকানৰ পৰা আৰম্ভ কৰি চাহ দোকানৰ পৰা আৰম্ভ কৰি বিভিন্ন আছে য'ত অনুভৱতে বিদ্যুৎ যোগানৰ ফ্ৰিজটো নহ'লে আজিকালি যোগান দিব নোৱাৰে। এখন ঘৰত খাদ্য মজুত কৰিবলৈও ফ্ৰিজ নাথাকিলে থাকিব নোৱাৰে। গতিকে যদি 4 ঘণ্টা যদি কাৰেণ্ট নাথাকে তেন্তে তেনেকুৱা বস্তুবিলাক নষ্ট হয় আমি অনুভৱ কৰিছোঁ। তাৰে প্ৰতিকাৰ বিচাৰি আজি আমি সকলোৱে সমবেত হৈ তেখেতক এখন মেম'ৰেণ্ডাম দিছোঁ। ইয়াৰ অতি শীঘ্ৰে যেন উচিত বিচাৰ কৰি পেলাই উচিত পদক্ষেপেৰে আমাৰ ডিমৰীয়া অঞ্চলত বিদ্যুৎ যোগান যেন উন্নত কৰিবলৈ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে। তাৰে আজি আমি হয়, আমি আজি আমাৰ বৈদ্যুতিকৰ যি সমস্যা সেই সমস্যালৈ আমি আমাৰ সংমণ্ডল বিষয়াক এখন স্মাৰকপত্ৰ দিছোঁ। তাতে আমি উল্লেখ কৰিছোঁ যে তেওঁলোকে স্মাৰ্ট মিটাৰটো যেতিয়াৰ পৰা ব্যৱহাৰ কৰি আছে লগাইছে তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ আমাৰ আগৰ পুৰণা বিল যদি 200 টকা হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ই 600 টকালৈকে বৰ্ধিত হৈছে আৰু ক্ৰমান্বয়ে এইটো বস্তুটো বাঢ়ি গৈ আছে। এতিয়া স্মাৰ্ট মিটাৰটো চৰকাৰে লগাইছে ৰাইজৰ ভালৰ কাৰণে। এতিয়া আমি দেখিবলৈ পাইছোঁ চৰকাৰে স্মাৰ্ট মিটাৰটো লগাইছে ৰাইজক শোষণ কৰাৰ কাৰণ যিহেতু আগতে আমি পাইছিলোঁ 200 টকা বিল, এতিয়া আমি সেই বিলটোৱে দিব লগা হৈছে 600 টকা। ইয়াৰ পিছত লোডশ্বেডিং এইখিনিতো আৰু কৈ শেষ কৰিব নোৱাৰি। সেই লোডশ্বেডিঙৰ সময় যিখিনি সেইখিনিৰো চাৰ্জ আমি ভৰি আছোঁ, কিন্তু আমি তেওঁলোকৰ পৰা চাৰ্জ দিছোঁ। ইয়াৰ পিছত আহিল তেওঁলোকে এটা সহজ পন্থা লৈছে কি কোনোবাই অলপ সময়ৰ কাৰণে ধৰক 1 মাহ অলপ দিলে হৈ গ'ল, বিল দিব পৰা নাই দুখীয়া মানুহ, ফটককৈ লাইনটো কাটি দিলে, কাটি দি 400 টকা চাৰ্জ লগাই দিয়ে। সেইটো এটা তেওঁলোকে কৌশল অৱলম্বন কৰিছে ৰাইজৰ পৰা কেনেকৈ টকাটো ল'ব পাৰে। কিন্তু এইটো আমি দেখিবলৈ পাইছোঁ চৰকাৰে এইটো ৰাইজৰ ভালৰ কাৰণে কৰা, এইটো শোষণৰ কাৰণেহে কৰিছে। এতিয়া আমি সংমণ্ডল বিষয়াক কৈছোঁ যে আমাৰ স্মাৰ্ট মিটাৰৰ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি যদি অতি সোনকালে তেওঁলোকৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমাধান নকৰে তেতিয়াহ'লে ভৱিষ্যতলৈ আমি কেইদিন তেওঁক অপেক্ষা কৰিবৰ কাৰণে আমি কৈছোঁ আমি অপেক্ষা কৰিম। কিন্তু পৰৱৰ্তী পৰ্যায়লৈকে ডিমৰীয়াৰ যিমান দল সংগঠন আছে, যিমান ৰাইজ আছে, সকলো দল সংগঠন তথা ৰাইজ লৈ আমি তেওঁলোকৰ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য আৰু তেওঁকো কৈছোঁ আমি আমাক সেই পৰ্যায়লৈ যাতে নিনিয়ে তাৰ বাবে তেওঁ অতি সোনকালে ব্যৱস্থাটো ল'ব লাগে। আৰু যদি আমি সেই প্ৰতিবাদৰ ব্যৱস্থা ল'ব লগা হয় আৰু তাতে যদি কিবা বিসংগতি হয় তাৰ বাবে আমি জগৰীয়া নহয়,
APDCL দিলেই যাব এতিয়া। আপোনালোকে গম পালে চাগে মতামতবোৰ কি হৈ আছে কি নাই, তেনেকুৱা অৱস্থা হৈ আছে। আমি কেইদিন টাইম দিছোঁ, চাই লওঁ টাইমলৈকে কি হয়। তাৰপিছত যদি নহয় ইয়াতকৈ আৰু দুগুণ হ'ব, ভয়ংকৰ হ'ব। আপোনালোকে গম পায়ে চাগে। ঠিক আছে, আপোনালোকে ভিডিঅ'বোৰ চাব, ভিডিঅ'বোৰ চাই আপোনালোকে মতামত জনাবলৈ নাপাহৰিব। এইটো সমস্যা আজি আমি যেনেকৈ ভুগি আছোঁ, কালি আপোনালোকেও ভুগিব। চাই লওক আমাৰ পাব্লিক, আমাৰ ৰাইজ চাই লওক। এইটো চাওক কেনেকৈ বৰষুণ দি আছে, বৰষুণত চাওক পাব্লিক ৰাইজ কেনেকুৱা, ঠিক আছে চাই লওক। আপোনালোকে ভিডিঅ'বোৰ চাব, চাই মতামত আপোনালোকে জনাবলৈ নাপাহৰিব। ঠিক আছে, অ'কে।